প্ৰণাম। জি কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আগবাঢ়িছোঁ আমাৰ অনুষ্ঠানলৈ। আজি মাঘ বিহু। এই মাঘ বিহু সকলোৱে ভোগালী বিহু বুলি কয়। আজি আমি পুৱাই এটা মেজি জ্বলাবলৈ আয়োজন কৰিছোঁ। আমি যিটো মেজি আগতে বনাই ৰাখিছোঁ, আমাৰ ওচৰ চুবুৰীয়া ভাড়াঘৰৰ সকলো লগ হৈ আমি আজি মেজি জ্বলাই ভগৱানৰ ওচৰত সকলো অসূয়া অপায় মংগল দূৰ কৰি শান্তি সুখ আনন্দ কঢ়িয়াই অনাৰ বাবে প্ৰাৰ্থনা জনাম। তেনেহ'লে আহক আমাৰ ভিডিঅ' আপোনালোকে উপভোগ কৰক। আৰু এই পাতকেইডাল আঁতৰাই দিব লাগিছিল। ভাল লাগিছে জেগাটোৰ পৰা। কোনটো দিয়া দেওধৰ হোম কাটিল নে? দেওধৰ হোমলৈ লাগিছিল ফোনটো কাটি দিলো। তোমালোকে ভিতৰলৈ আহিবানে? এনেকৈ যাম। মই গৈ আছোঁ। আমি যাম। সেইফালে চাই দিয়ে। ফিটিঙত আহিছে। হ'ব দে এইফালে এইকেইডাল উঠাই দিয়ে। সেই আগলি কলা পথখন আনিছা নহয় ন? ইয়াতে পাই দিব লাগিব। বল বল আমাৰ ল'ৰাকেইটা বল। দাদা আহক বাবু। মই আহিলোঁ এবাৰ, এতিয়া বোলে 9:30 মই গম নাপাওঁ। তাৰপিছত বোলে মোৰ কৰ্মটো কৰি দিলোঁ। আপুনি ফোন কৰোঁতে মই চাই পাইছোঁ। বস্তুটো লওক লওক, এই নাম মাত্ৰ দিলেই হ'ল, বাকী তাত ৰাইজৰ লগত। এইখিনি তাত দি দিয়াচোন। দুটাই খুব থকা উচিত। চাই ল, নিয়মটো চাই ল। ইংৰাজীতে মাৰিব, অসমতে থকা পৰম্পৰা। এইটো হ'ল পৰম্পৰা। এইটোৱে শিকিবৰ কাৰণে আজি দাদাই আমাৰ এইখিনি জেগাত আয়োজন এটা কৰিছে যে আমাৰ ইয়াত ইমান দিনে আজি 15 বছৰ 15-20 বছৰ থাকিলোঁ আমি, সেনেকুৱা হোৱা নাই। এইবাৰ ভাল হৈছে, সেইখিনি বহুত সন্তুষ্ট। জানিবও লাগে আৰু জানিব লাগে। আৰু এইবাৰ পৰা এইবাৰ পুৰা মিলে খেলি মেলি কৰি আছোঁ। অহাবাৰ পুৰা অলপ গুৰুত্ব দিব। বাবু সেইটো বস্তুটো লৈ আছো জুই জ্বলা বুজি পাইছে নে? এইবাৰ কি হয় কি নহয় মহিমাটোহে চাইছে। তথাপিতো প্ৰথমটোৱে ঠিক হৈছে। প্ৰথমটোৱে ঠিক হৈছে। কালি খেল কি সুন্দৰ। মানে বিহুৰ আগত এখন খেল খেলিছে, ধুনীয়া হৈছে। ক'ৰ পৰা? আৰু ছেকেণ্ড আজি ডাইৰেক্ট গাড়ীখন লৈ ইয়াতে আহে। মানে বহুত জ্বলাব ওলাইছোঁ আৰু এই পাতখন তলাই দিলে নহয়, ইয়াতে থওঁ। ইয়াত আগবঢ়াবৰ কাৰণে দিয়ক এতিয়া সকলো দাদাক দে এইডাল এতিয়া জ্বলাই ৰেডি কৰা। মেচ মেচ দিয়া আছে এইটো তোৰ মাৰ ফোন, আছে সেইটো তোৰ মাৰ ফোন। এইটো মেচ এইটো মেচটো গম পাইছোঁ মই। মেচ আছে মেচ পাইছোঁ। খবৰে বস্তুবিলাক আগবঢ়াই দিয়ক, নহ'লে তাতে আৰু বাকীখিনি ইয়াতে থৈ দিয়া। আগবঢ়াই দিব লাগিব। আছে একটা দিলোঁ কৃষ্ণ প্ৰভু। কৃষ্ণ নহয়, ঢালাবুঢ়া। জ্বলছে নে? জ্বলিছে। অলপ বেকাৰ কৰি দিওঁ।
মানে আচলতে আমি এইটোকে জ্বলাইছোঁ। হয় এইটো ধৰাচোন মেজি জ্বলাব লাগে। মেজি জ্বলাব মেজি মানে ভীষ্ম, ভীষ্মৰ চিতা জ্বলাব লাগে। ভীষ্মৰ চিতা জ্বলাব লাগে। সৰসজ্জাত আছিলে চেণ্ডেলযোৰ আঁতৰাই দিব গোটেই ৰাতিটো কালি ৰাইজে ৰখিলে। ৰখিলে এতিয়া ৰাতিপুৱা তেওঁ আজি একচুৱেলি মেজি জ্বলাব লাগে ৰাতিপুৱা মেজি, কিন্তু আমি মানে এতিয়া আৰু নিয়ম আৰু নিয়ম আৰু হা? এতিয়া ইয়াতো নৰাও নাই। নগাঁও নাই হ'ব হ'ব এইটোৱে সন্তুষ্ট হ'ব না কৃষ্ণ এইটো হেৰিটো আহিছে দেখোন কৃষ্ণ শইকীয়াৰ এস্কৰ্ট নেকি এইটো? নহয় বেলেগ নহয় 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 এইটো ই নাই এটাকে জ্বলাই দিলে এইটো জ্বলি যাব, এইটো জ্বলি যাব। এতিয়া আপুনি এই মকে ধৰক, বতাহটো এই মকে মাৰি আছে নে সেই মকে ধৰক আপুনি যদি এডাল এফালে ঘূৰাই দিয়ক। অঁ নহয় নহয় হোৱা নাই বৰ্তমান নহয় আপুনি এই মকে ধৰক এতিয়া সেৱা কৰা চবেই। সেৱা কৰা কৃষ্ণ হৰি কৰে সম্বৰ্ধনা জনাম। ধন্যবাদ। কৃষ্ণ তোমালোক দীৰ্ঘায়ু প্ৰভু। বৰ্তা সিহঁতে বাঁহবিলাক জ্বলিব লাগিব, লগাই দিয়া পিছত। ফটো উঠো মেজিটো থাকোঁতে, মেজিটো থাকোঁতে ফটো উঠো আহা। কৃষ্ণ আৰু গোটেইকেইটাই গ্ৰুপ ফটো এটা লওঁ। গোটেইকেইটাই গ্ৰুপ ফটো এটা লওঁ। ফটো উঠাই দে ইলাহঁতক। ইফালে গুচি গ'ল তই। অঁ মেজিটো থাকে দে হা হা ভগৱানে আৰু হৃষ্ট পুষ্ট কৰি দিয়ক। আৰু পালোৱান কৰি পেলাই যাতে কামনা কৰিব পাৰে। আৰু কথা এনেহেন কথা আহক, এনেহেন কথা এইখিনি জ্বলিলে এটা ফটো মাৰিব এডাল আগবঢ়াই দিয়ক। লগাইছ মাতি নিয়া লগৰীয়া কৰি মাতি নিয়া লগৰীয়া কৰি মাতি মাইকী নাচা নাচ নিলা
ক'ত লগাই আছে এইটো ক'ত look. আৰু তাই চাগে Hey, Shiva. প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ ভিডিঅ'ত আমি মাঘ বিহুৰ এই পুৱা ভাগৰ যিটো মেজি জ্বলোৱা কাৰ্যসূচী কেনেকৈ পালন কৰিলোঁ দেখিলে, উপভোগ কৰিলে। আমি গাঁৱৰ দৰে কৰিব পৰা নাই, কাৰণ ইয়াত বয় বস্তুৰ অভাৱ, বাঁহ বা খেৰ ইত্যাদিৰ অভাৱ। আমি যি পাইছোঁ তাৰ দ্বাৰাই এটা আভাস কৰি পেলাই নিয়মটো আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ওচৰ চুবুৰীয়া সকলো আহি আমি প্ৰত্যেকবাৰেই ইয়াতে কৰোঁ, আৰু এইবাৰ অলপ ভাল ধৰণে আমি কৰিছোঁ। আমাৰ ওচৰ চুবুৰীয়া বহুকেইখিনি ঘৰ মানুহে ইয়াত যোগদান কৰিছে, আৰু আমাৰ ভাড়াঘৰৰ যিসকল বাসিন্দা আছে তেওঁলোকতো আছেই। গতিকে যিখিনি নিয়ম নীতি কৰিব লাগে সেইখিনি কৰি মাহ প্ৰসাদ খাই আমি এতিয়া বিহুৰ জা জলপান খাবলৈ সকলো বহিছোঁ। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ' কেনেকুৱা পাইছে আমাক কমেণ্টত জনাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ যিসকলে চাব তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। পুনৰ ভোগালী বিহুৰ শুভেচ্ছাৰে আজিলৈ আহোঁ। প্ৰণাম।